40 বছৰীয়া বিধৱা অনিতাই অকলে বাস কৰিছিল গুৱাহাটীৰ এটা ডাঙৰ ধুনীয়া বাংলোত। ওখ দেৱাল আৰু নিৰাপত্তাৰক্ষীৰে আগুৰি থকা, কিন্তু হৃদয়ত গভীৰ শূন্যতা আছিল তাইৰ। তাইৰ স্বামীৰ মৃত্যুৰ 6 বছৰ হৈ গ'ল। এতিয়া তাইৰ কাৰোৰে স্পৰ্শ নাই, মুখত কোনো হাঁহি নাই, নিজৰ বুলি ক'ব পৰা কোনোৱেই নাই। তাৰ পাছত আহিলে সঞ্জয় নামৰ এজন ডেকা ল'ৰা। 28 বছৰীয়া এজন নিৰাপত্তাৰক্ষী, সৰল কঠোৰ পৰিশ্ৰমী, মজবুত কান্ধ আৰু বিশ্বাসী চকু। প্ৰথম অৱস্থাত কেৱল তেওঁৰ কৰ্তব্য আছিল গেটখন পহৰা দিয়া, ৰাতি টহল দিয়া আৰু বাংলোটো সুৰক্ষিত কৰি ৰখা। কিন্তু লাহে লাহে সি তাইৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলে। তাৰ চাউনীবিলাক এতিয়া বেলেগ হ'বলৈ ধৰিছিল। আমাৰ হৃদয় স্পন্দনবিলাক এতিয়া দুয়োৰে বাঢ়িবলৈ ধৰিছিল। এদিন ধুমুহাময় ৰাতি, যেতিয়া দুয়ো গেটৰ ওচৰত অকলে থিয় হৈ আছিল, অনিতাই প্ৰথমবাৰৰ বাবে অনুভৱ কৰিলে যে তাইৰ নিসংগতা দূৰ কৰিব পৰা যাব। এতিয়া তাইৰ জীৱনলৈ ঘনিষ্ঠ কোনোবা এজন আকৌ আহিবলৈ পাৰে। কিন্তু এই সম্পৰ্কক পৃথিৱীয়ে মানি ল'বনে? বয়সৰ বিশাল পাৰ্থক্য, মালিকনী আৰু চকীদাৰৰ মাজৰ দূৰত্ব, সমাজৰ জিলিকি থকা চকু আৰু জনসাধাৰণৰ গজববিলাক, সকলো বিৰোধী আছিল। তথাপিও অনিতা আৰু সঞ্জয়ে সিদ্ধান্ত ল'লে যে বিবাহ, অকলে জীয়াই থকাতকৈ প্ৰেমত নতুনকৈ আৰম্ভ কৰাটো ভাল হ'ব। তেওঁলোকে সুখী হ'ব পাৰেনে, নে গধুৰ মূল্য দিবলগীয়া হ'ল? সম্পূৰ্ণ কাহিনীটো জানিবলৈ শুনো আহক তেনেহ'লে। প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন ষ্টৰী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে হাতত অলপ সময় আছে, তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। আহক তেনেহ'লে ভিডিঅ'টিৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। মোৰ বয়স 40 বছৰ। মোৰ স্বামী এজন বিশিষ্ট ব্যৱসায়ী আছিল। 6 বছৰ পূৰ্বে ব্যৱসায়িক ভ্ৰমণৰ সময়ত বিমান দুৰ্ঘটনাত তেওঁৰ মৃত্যু হৈছিল। সেইদিনাৰ পৰা মোৰ পৃথিৱীখন যেন বন্ধ হৈ পৰিল। মুম্বাইৰ এটা ৰসাল আড়ম্বৰপূৰ্ণ অঞ্চলত আমাৰ এটা পুৰণি বাংলো আছে। ডাঙৰ বিলাসী বাগিচা, ছুইমিং পুল সকলো আছে। কিন্তু এতিয়া সকলোবোৰ যেন শূন্যহীন লাগিবলৈ ধৰিছিল। মোৰ ল'ৰা আৰু বোৱাৰী আমেৰিকাত আছে। নাতি নাতিনীৰ লগত তেওঁলোকৰ ব্যস্ত এখন সংসাৰ। মোৰ ছোৱালীজনী ইউকেত আছে। কেতিয়াবা ভিডিঅ' কলত হাঁহিমুখীয়া মুখখন দেখিবলৈ পাওঁ। মোৰ মংগলৰ কথাবিলাক সোধে তাই। কিন্তু ঘৰত কেৱল মই আৰু মোৰ পুৰণি স্মৃতিবিলাকহে সজীৱ হৈ আছিল। স্বামী যোৱাৰ পিছত মই নিজৰ ঘৰখনতে সম্পূৰ্ণৰূপে আবদ্ধ হৈ পৰিছিলোঁ। মই এতিয়া খুব কমহে ওলাই গৈছিলোঁ। পাৰ্টি, বন্ধু বান্ধৱীৰ সমাৱেশ, আত্মীয় স্বজনক লগ কৰা, এই সকলোবোৰ এতিয়া মোৰ বাবে বন্ধ হৈ পৰিছিল। মই এতিয়া অনাথ শিশুসকলক সহায় কৰাৰ বাবে এটা NGO চলাই আছোঁ আৰু মই তালৈ মাজে মাজে যাওঁ। কিন্তু মই বেছিভাগেই ঘৰৰ পৰাই কামবিলাক কৰিছিলোঁ। বাংলোটো ডাঙৰ হোৱাৰ বাবে নিৰাপত্তাৰক্ষী অতি প্ৰয়োজনীয় আছিল। কেইবাজনো চকীদাৰ আহিছে আৰু গুচি গৈছে। কিছুমান অসাৱধান কোনোবাই সময়মতে কামলৈ নাহে। অৱশেষত এজেঞ্চিৰ পৰা সঞ্জয় নামৰ এজন ল'ৰা পালেহি। সি গোলাঘাটৰ এখন সৰু গাঁৱৰ পৰা আহিছিল। কোলা হোৱা স্বত্তেও সি দেখিবলৈ এজন ওখ পাখ ধুনীয়া ডেকা ল'ৰা আছিল। মোৰ ওচৰলৈ আহি পোৱাৰ লগে লগে হাত দুখন ভাঁজ কৰি ক'লে, হেল্ল' মেডাম, মই সঞ্জয়। মই 24 ঘণ্টাই কৰ্তব্যত কাম কৰিবলৈ পাৰিম। বাংলোৰ নিৰাপত্তাৰ দায়িত্ব এতিয়া মোৰ। পাহাৰীয়া নদীৰ শান্তিৰ দৰে তেওঁৰ মাতত থমকি ৰ'লোঁ মই এতিয়া তাক নিযুক্তি দিলোঁ। সি এতিয়া প্ৰতিনিশাই গেটত পহৰা দিছিল আৰু টহল দিছিল। কেতিয়াবা গেৰেজৰ ওপৰৰ সৰু কোঠাটোতে শুই পৰিছিল। প্ৰথম দিনবিলাকত আমাৰ সিমান মাতবোল নাছিল। ঘৰৰ পৰা ওলাই গ'লেই গেটত থিয় হৈ সি মোক চেলুট দিছিল। লগতে কৈছিল, মেডাম আপুনি ক'লৈ গৈ আছে? মোৰ নিৰাপত্তা নিশ্চিত কৰাৰ আশাত সি সুধিছিল সেইবিলাক কথা। মই যেতিয়াই কোনো NGO বা ডাক্তৰৰ ওচৰলৈ যাওঁ, তেতিয়াই সি গেটখন খুলি দিছিল। সন্ধিয়া মই বাৰীত খোজকাঢ়িছিলোঁ আৰু সি দূৰৰ পৰা মোৰ ওপৰত চকু ৰাখিছিল। লাহে লাহে সৰু সৰু কথা বতৰা আৰম্ভ হ'ল। এদিন গেটখনত ৰৈ সুধিলোঁ, সঞ্জয়, তোমাৰ গাঁৱত কোন কেনেকৈ আছে? সি তেতিয়া উত্তৰ দিলে, মেডাম, মোৰ মা দেউতা আৰু এজন সৰু ভাইটি আছে। মোৰ ভাইটিৰ পঢ়া শুনা আৰু বিয়াৰ দায়িত্ব এতিয়া মোৰ ওপৰতে ন্যস্ত হৈ পৰিছে। মই তেতিয়া উত্তৰ দিলোঁ, তুমি একেবাৰে চিন্তা নকৰিবা, তুমি এটা ভাল দৰমহা পাবা আৰু সময়মতে দৰমহা পাবা। সি তেতিয়া হাঁহিবলৈ ধৰিছিল। তাৰ এই হাঁহিটোৱে যেন মোৰ হৃদয়খন চুই গৈছিল। সময়বিলাক এনেকৈ পাৰ হৈ গ'ল। সঞ্জয় কেৱল চকীদাৰেই নাছিল। এতিয়া বাংলোৰৰ সকলোবিলাক সি চোৱা চিতা কৰিবলৈ ধৰিছিল। কেতিয়াবা গধূলিৰ সময়ত শুই থাকিলে সি গেটৰ পৰা মাত দিয়ে, মেডাম, চাহ বনাব লাগিব নেকি? মই তেতিয়া মান্তি হৈ যাওঁ। সি সাধাৰণভাৱে চাহ বনাইছিল, কিন্তু তাৰ চাহৰ সোৱাদকণেই বেলেগ আছিল। সি লগতে কৈছিল, আমি গেটৰ ওচৰত থিয় হৈ তেতিয়া খাবলৈ পাৰিম। মই তেতিয়া মনতে ভাবিছিলোঁ, সি মোক চাহৰ লগতে তাৰ গাঁৱৰ কাহিনীবিলাক ক'ব আৰু মই তাক মোৰ কথা ক'লোহেঁতেন। স্বামীৰ লগত কটোৱা দিনবিলাক, তাৰ হাঁহি ধেমালি, হঠাতে যোৱা আৰু তাৰপিছত হোৱা কষ্টবিলাক। এতিয়া সঁচাকৈ মই মনে মনে তাক সেই কথাবিলাক শুনাই গৈছিলোঁ।
তেতিয়া সি ক'লে, মেডাম আপুনি বৰ সাহসী। ইমান শক্তিশালী মহিলা মই আৰু কেতিয়াও দেখাই নাছিলোঁ। এনেকৈয়ে এদিন সন্ধিয়া এটা প্ৰচণ্ড ধুমুহা আহিছিল। বজ্ৰপাত পৰি আছিল আৰু বৰষুণজাক ধাৰাবাহিকভাৱে দি আছিল। মই তেতিয়া বেলকনিত থিয় হৈ ভয়তে চাই আছিলোঁ। সঞ্জয় তেতিয়া দৌৰি আহিল আৰু লগতে ক'লে, মেডাম আপুনি ভিতৰলৈ যাওক, ই বৰ বিপদজনক। মই তেতিয়া ক'লোঁ যে তুমিও তিতি যাবা। তেওঁ ক'লে, মোৰ কাম হৈছে আপোনাক ৰক্ষা কৰা। আমি গেটৰ তলত থিয় হৈ আছিলোঁ। বৰষুণৰ শব্দ, বিজুলীৰ জিলিকনি, আমি কথা পাতিবলৈ ধৰিলোঁ। সেই নিশা প্ৰথমবাৰৰ বাবে আমাৰ মাজত দীঘলীয়া কথা বতৰা আৰম্ভ হ'ল। তাৰ সান্নিধ্যত এক অদ্ভুত আৰাম আছিল। বছৰ বছৰ পিছত অনুভৱ কৰিলোঁ কোনোবাই যেন মোৰ যত্ন লৈছে। সেই নিশাৰ পিছত কিবা এটা সলনি হ'বলৈ গৈ আছিল। সঞ্জয় মোৰ ফালে চাই থকা মই তেতিয়া লক্ষ্য কৰিছিলোঁ। যেতিয়াই মই শাৰী বা চেলোৱাৰ কামিজ পিন্ধি বাৰীত খোজকাঢ়িছিলোঁ, তেতিয়াই তেওঁৰ দৃষ্টি ৰৈ গৈছিল। কিন্তু ভুল দৃষ্টিৰে কেতিয়াও নহয়, মাত্ৰ সন্মান আৰু অকথিত অনুভৱ। ময়ো তেতিয়া তাৰ ফালে চাইছিলোঁ। তাৰ হাঁহিটো, তাৰ দায়িত্ব, এই সকলোবোৰ মোৰ এতিয়া ভাল লাগিবলৈ ধৰিছিল। এদিন হঠাতে মোৰ মূৰ ঘূৰোৱা যেন অনুভৱ হ'বলৈ ধৰিলে। চিৰিৰে নামি আহোঁতে হঠাতে পিছলি পৰাৰ পৰা ৰক্ষা পৰিলোঁ। সঞ্জয়ে দৌৰি আহি মোক সহায় কৰিলে। ডাক্তৰক মাতি ঔষধ আনি দিলে। সেইদিনা গোটেই ৰাতি পহৰা দি সি গেটতে বহি থাকিল। ৰাতিপুৱা সুস্থ হৈ উঠাত মই ক'লোঁ, সঞ্জয় কালি ৰাতি তুমি শোৱা নাই নেকি? মই তেতিয়া ক'লোঁ যে মেডাম আপুনি অকলশৰীয়া, আপোনাক এৰি মই কেনেকৈ শুবলৈ পাৰিম। মই তাৰ হাতখন ধৰিলোঁ। লগতে ক'লোঁ যে তুমি মোৰ বাবে বহুমূলীয়া। হাত দুখন কঁপি উঠিছিল আৰু চকুত কিবা এটা জিলিকনি উঠি আহিছিল। ইয়াৰ পিছত আমাৰ সম্পৰ্কবিলাক সলনি হ'বলৈ ধৰিলে। আমাৰ কথা বতৰাবোৰ গভীৰ হৈ পৰিছিল। আমি সন্ধিয়া বাৰীত বহি বহু সময় কথা পাতিছিলোঁ। সি সদায় নিজৰ সপোনবিলাক শ্বেয়াৰ কৰিছিল। ভাইটিৰ বাবে ভাল এটা চাকৰি, মাকৰ বাবে ভাল এটা ঘৰ। ময়ো তেতিয়া তাৰ লগত শ্বেয়াৰ কৰিছিলোঁ স্বামীৰ লগত থকা সেই সময়ত কৰা আনন্দবোৰ, তেওঁৰ অসুস্থতাৰ দিনবোৰত তেওঁৰ মৃত্যুৰ চকবিলাক। সি তেতিয়া কৈছিল, মেডাম আপুনি ইমানখিনি সহ্য কৰিলে, তথাপিও আপুনি ইমান দয়ালু। এদিন দীপাৱলীৰ এটা সন্ধিয়া আছিল। বাংলোটো ৰঙীন লাইটেৰে সজাইছিলোঁ। সঞ্জয়ৰ বাবে নতুন কাপোৰ কিনিলোঁ, কুৰ্তা পাইজামা। মই যেতিয়া তাক সেইবিলাক দিলোঁ, তেতিয়া সি আনন্দিত হৈ পৰিল। লগতে ক'লে যে মেডাম ইমান ধুনীয়া কাপোৰ আজিলৈকে মই পিন্ধিয়েই পোৱা নাই। সেই নিশাও আমি ঘৰৰ ভিতৰত বহি বহুত কথা পাতিলোঁ। মই তেতিয়া সঞ্জয়ক সুধিলোঁ, তুমি জীৱনত কি বিচাৰা? অলপ সময় সি মনে মনে থাকিল। তাৰপিছত ক'লে যে আগতে কেৱল পৰিয়ালৰ দায়িত্ব আছিল। এতিয়া মোৰ এনে লাগে যেন কোনোবা এজন যি হৃদয়ৰ পৰা মোৰ নিজৰ আৰু মোক বুজি পায়, যিয়ে মোৰ জীৱনত থাকিব। মই তেতিয়া তাৰ চকুলৈ চাই ক'লোঁ, তুমি তেনেকুৱা এজনক বিচাৰি পালা নেকি? আৰু যদিহে তুমি বিচাৰি পোৱা, তেনেহ'লে তুমি কি কৰিবা? মোৰ কথাটো শুনি কেৱল সি হাঁহিছিল। সেই নিশা আমি বহু সময় ধৰি কথা পাতিলোঁ। এতিয়া এনেকৈ লাহে লাহে মালিকনী আৰু গাৰ্ডৰ যেন বেৰখন নোহোৱা হৈ গৈছিল। মাত্ৰ দুজন অকলশৰীয়া মানুহ আছিলোঁ। বছৰ বছৰ ধৰি নিসংগতাৰ অন্তত ইজনে সিজনৰ মাজত সান্তনা বিচাৰি পাইছিলোঁ। মই জানিছিলোঁ এই সম্পৰ্কটো বৰ কঠিন। সমাজে কি ক'ব, ওচৰ চুবুৰীয়া আৰু আত্মীয়বিলাকে কি ক'ব। কিন্তু এতিয়া মোৰ হৃদয়ে একেবাৰে মান্তি হোৱা নাছিল। সঞ্জয় মোৰ বাবে কেৱল চকীদাৰেই নাছিল। এতিয়া মই একো নোকোৱাকৈ, একো নিবিচৰাকৈ সি মোৰ সংগী হৈ পৰিছিল। তাৰ পিছৰ দিনবিলাক বৰ ধুনীয়া হৈ পৰিছিল। ৰাতিপুৱা আমি দুয়োৱে একেলগে চাহ খাইছিলোঁ আৰু বাৰীত সন্ধিয়া ৰাতি আমি খোজকাঢ়িছিলোঁ। কেতিয়াবা মই তাৰ বাবে ৰান্ধিও দিছিলোঁ আৰু সি মোৰ বাবে কেতিয়াবা ৰান্ধিছিল। আমি হাঁহি হাঁহি বহু সময় ধৰি কথা পাতিছিলোঁ। আমাৰ মাজত কোনো খৰখেদা নাছিল, হেঁচাও নাছিল। আমাৰ মাজত এটা গভীৰ আৱেগিক বন্ধন গঢ় লৈ উঠিছিল। জীৱনে মোক এনে শান্তি দিব বুলি মই কেতিয়াও অনুভৱ কৰাই নাছিলোঁ। সঞ্জয়ে মোক শিকাইছিল যে অনুভৱে অৱস্থান দেখা নাপায়, মাত্ৰ দুটা হৃদয়ক লগ পোৱা যায়। দীপাৱলীৰ পিছত বাংলোৰ পৰিৱেশ সলনি হৈ গৈছিল। আগতে য'ত নিস্তব্ধতা আছিল, এতিয়া মৃদু হাঁহি আৰু কথা বতৰাবিলাক চলিবলৈ আৰম্ভ কৰিছিল। সঞ্জয় মোক তেতিয়াও মেডামজী বুলিয়েই মাতিছিল, কিন্তু তাৰ মাতত এটা চিনাকি উষ্ণতা আছিল। এদিন সন্ধিয়া মই নিজৰ গাৰ্ডেনতে বহি কিতাপ পঢ়ি আছিলোঁ। শীতকাল আৰম্ভ হৈছিল। বতাহজাকত সামান্য ঠাণ্ডা অনুভৱ হৈছিল। সঞ্জয় মোলৈ চাহ বনাই লৈ আহিলে। আগতে কেতিয়াও মোৰ কাপটোৰ লগত তাৰ কাপটো অনা নাছিল। সি আজি দুয়ো কাপ একেলগে লৈ আনিছিল। মই তেতিয়া হাঁহি এটা মাৰি ক'লোঁ যে মোৰ কাপটোৰ লগতে আজি তোমাৰ কাপটো লগতে লৈ আহিলা যে। সি তেতিয়া কথাটো শুনাৰ পিছত লাজতে ৰঙা চিঙা পৰি গৈছিল। লগতে সি ক'লে যে যদিহে আপুনি বেয়া পায়, তেনেহ'লে মই কাপটো আপোনাৰ পৰা আঁতৰাই লওঁ। মই ক'লোঁ, নালাগে থাকিবলৈ দিয়া। তেতিয়া সি মোৰ কাষৰ বেঞ্চখনতে বহি পৰিল। আমি এতিয়া দুয়োৱে বহি মনে মনে চাহ খাই থাকিলোঁ।
বাহিৰৰ দূৰৈত বৰদিনৰ পোহৰ জিলিকি উঠিছিল। মই ক'লোঁ, সঞ্জয়, জীৱনটোৱে তোমাৰ লগত অন্যায় কৰা বুলি তোমাৰ কেতিয়াবা অনুভৱ হৈছে নেকি? তেতিয়া সি অলপ সময় ভাবিলে আৰু তাৰ পাছত ক'লে, আগতে ময়ো তেনেকৈ ভাবিছিলোঁ। দৰিদ্ৰতা, দেউতাৰ অসুস্থতা, পৰিয়ালৰ দায়িত্ব। কিন্তু এতিয়া মোৰ এনে লাগে যেন জীৱনে মোক ইয়ালৈ পঠিয়াই মোক আটাইতকৈ ডাঙৰ উপহাৰ দিছে। কথাষাৰি শুনাৰ লগে লগে মোৰ হৃদয়খন ধপধপাই উঠিল। মই এতিয়া তাৰ ফালে চালোঁ। তাৰ চকুৰ সন্মুখত মোৰ চকুজুৰিয়ে এতিয়া নিবদ্ধ হৈ পৰিছিলোঁ। মই তেতিয়া মৃদুভাৱে সুধিলোঁ যে কি উপহাৰ। সি তেতিয়া নিমাত হৈ থাকিছিল। তাৰপিছত অতি নিম্ন মাতেৰে ক'লে, আপোনাক পাই। সেই এটা বাক্যই মোৰ ভিতৰত ধুমুহাৰ সৃষ্টি কৰিছিল। 6 বছৰ ধৰি থকা শূন্যতা, অকলে কটোৱা ৰাতিবোৰ সকলো নিমিষতে ভৰি পৰিছিল। মোৰ চকু দুটা চকুলোৰে ভৰি পৰিল। মই তেতিয়া একো নকলোঁ, মাত্ৰ তাৰ ফালে হাতখন আগবঢ়াই দিছিলোঁ। তেতিয়া সি মোৰ হাতখনত ধৰিছিল। তাৰ হাতৰ তলুৱাখন গৰম আৰু শক্তিশালী যেন অনুভৱ হৈছিল মোৰ। এনেকৈয়ে আমি দুয়ো অলপ সময় মৌন হৈ থাকিলোঁ। আমি মাত্ৰ ইজনে সিজনৰ হাতখন ধৰি বহি থাকিলোঁ। কোনো শব্দ নাই, কোনো খৰখেদা নাছিল, মাত্ৰ আৱেগৰ গভীৰতা, তীব্ৰ সাগৰ, যিয়ে আমাক দুয়োকে ডুবাই পেলাইছিল। সেইদিনা ৰাতি মই শুবলৈ লওঁতে সেইবিলাক কথাই মোৰ বাৰে বাৰে মনলৈ আহিল। সেই মুহূৰ্তটো মোৰ মনলৈ বাৰে বাৰে ঘূৰি আহিবলৈ ধৰিছিল। মোৰ হাতখন তাৰ হাতত আছিল আৰু সি কৈছিল যে মোৰ হাতখন জোৰেৰে তুমি ধৰি লোৱা। মই তেতিয়া নিজকে সুধিবলৈ চেষ্টা কৰিছিলোঁ, অনিতা, তুমি এইবিলাক অনুভৱৰ কাৰণে নিজকে সাজু কৰি ৰাখিছা জানো? সমাজে তোমাক কি ক'ব? তোমাৰ ল'ৰা ছোৱালীবিলাকে কি ক'ব? তোমাৰ আত্মীয় স্বজন, ওচৰ চুবুৰীয়াই এইবিলাক শুনিলে কি ক'ব? কিন্তু ইয়াৰ বিপৰীতে মোৰ হৃদয়খনে উত্তৰ দিছিল যে ইমান বছৰৰ মূৰত মই প্ৰথমবাৰৰ বাবে জীয়াই থাকিবলৈ কিছু অনুপ্ৰেৰণা পাইছোঁ। সেইবাবে মই কিয় ভয় কৰিম? এনেকৈ পিছৰ কেইদিনমান আমাৰ বাবে বৰ তীব্ৰ আছিল। আমি দুয়ো কাষ চাপি আহিছিলোঁ। সঞ্জয়ে এতিয়া টহল দিয়াৰ অজুহাতত বেছি সময় মোৰ ওচৰতে থাকিবলৈ চেষ্টা কৰিছিল। যেতিয়াই তেওঁৰ কাষেৰে পাৰ হৈ যাওঁ, তেতিয়া ইচ্ছাকৃতভাৱে তেওঁ ৰৈ গৈছিল। কেতিয়াবা কেতিয়াবা মোৰ শাৰীৰ আঁচলে বতাহত তাৰ কান্ধত চুইছিল আৰু কেতিয়াবা কেতিয়াবা আমাৰ চকু দুটা বহু সময়লৈকে এক হৈ গৈছিল। প্ৰতিটো মুহূৰ্ত বিদ্যুৎ প্ৰবাহৰ দৰে মোৰ অনুভৱ হ'বলৈ ধৰিছিল। ইয়াৰ পিছত আমাৰ সম্পৰ্কবিলাক গভীৰ হৈ আহিবলৈ ধৰিলে। আমি এতিয়া মুকলিকৈ কথা পাতিবলৈ ধৰিলোঁ। মোৰ হৃদয়ত থকা সকলোবোৰ কথা ক'লোঁ। স্বামীৰ লগত কটোৱা মুহূৰ্তবোৰ, তেওঁৰ অসুস্থতা, মৃত্যুৰ চকবিলাক। সিও তেতিয়া শৈশৱৰ কথাবিলাক কৈছিল। গাঁৱৰ দৰিদ্ৰতা, মাকৰ কষ্ট, সৰু সৰু আনন্দবিলাকৰ কথাবিলাক। ইয়াৰ যোগেদি আমি এতিয়া ইজনে সিজনৰ যন্ত্ৰণাবিলাক বুজি পাইছিলোঁ। কেতিয়াবা কেতিয়াবা ভয় খাইছিলোঁ। কেতিয়াবা কেতিয়াবা ভাবিছিলোঁ এনেকৈ কিমান দিনলৈ চলিব? ল'ৰা ছোৱালীবিলাকে যদি গম পায় তেনেহ'লে কি হ'ব? ওচৰ চুবুৰীয়াই দেখিলে কি হ'ব? তেতিয়া সঞ্জয়ে কয়, আমি কাৰোৰে ক্ষতি কৰা নাই, আমি কেৱল ইজনে সিজনক ভাল পাইছোঁ। প্ৰেম কৰাটো কোনো অপৰাধ নহয়। এতিয়া তাৰ কথাবিলাকে মোক বহুত অনুপ্ৰেৰণা দিবলৈ ধৰিছিল। এদিন সঞ্জয়ে ক'লে, মেডাম, মই গাঁৱলৈ যাব লাগিব। মাৰ বহুত অসুখ। ভাইটিৰ পঢ়া শুনাৰ কথাবিলাকো পাতিবলগীয়া আছে। কথাবিলাক শুনাৰ লগে লগে মোৰ হৃদয়খন দুখেৰে ভৰি পৰিছিল। সি তেতিয়া ক'লে যে 10 বা 12 দিন হ'ব। মই তেতিয়া কথাটো শুনাৰ পিছত আৰু নিমাত হৈ পৰিলোঁ। তাৰ অবিহনে মই কেনেকৈ দিনবিলাক পাৰ কৰিম? তেতিয়াই সি মোক সাৱটি ধৰি ক'লে, মই নিশ্চয় উভতি আহিম। আপোনাক প্ৰতিশ্ৰুতি দিছোঁ। এতিয়া আৰু মই আপোনাৰ পৰা আঁতৰি থাকিবলৈ নোৱাৰোঁ। এনেকৈ কৈ সি গুচি গ'ল। ঘৰখন আকৌ খালী খালী অনুভৱ হৈ পৰিছিল। কিন্তু এতিয়া মাথো তাৰ অপেক্ষা আৰু তাৰ শূন্যতাহে বিৰাজ কৰিছিল ঘৰখনত। আমি প্ৰতিদিনে ফোনত কথা পাতিছিলোঁ। সি কৈছিল, মা ভাল হৈ আহিছে, মায়ে তোমাক চাবলৈ বিচাৰিছে। মোক দেখাৰ পিছত মাকে ক'লে যে মোৰ ল'ৰাটোক ইমান সুখী মই কেতিয়াও দেখা নাছিলোঁ। তুমিয়েই তাৰ বাবে এতিয়া সুখ হৈ পৰিছা। কথাটো শুনাৰ পিছত মই বহুত জোৰ জোৰকৈ কান্দিবলৈ ধৰিছিলোঁ। সেই নিশাই সঞ্জয় মোক ক'লে যে, অনিতাজী, মই তোমাক বিয়া কৰাবলৈ বিচাৰোঁ। মই মাত্ৰ তোমাক মোৰ কৰি ল'বলৈ বিচাৰোঁ। পদ, সমাজ কোনো কথা নাই, মোৰ কোনো গুৰুত্ব নাই এইবিলাকক লৈ। মই মাত্ৰ তোমাক মোৰ কৰি ল'বলৈ বিচাৰিছোঁ। মই তেতিয়া ক'লোঁ যে হয় সঞ্জয়, ময়ো সেইটোৱেই বিচাৰিছিলোঁ। আমাৰ এতিয়া সাধাৰণভাৱে বিয়াখন হৈ গৈছিল। আদালতৰ বিবাহ। তাৰপিছত ঘৰত সৰু সৰু কিছুমান অনুষ্ঠান হৈছিল। ৰঙা শাৰী এখন পিন্ধিছিলোঁ। সঞ্জয় শ্বেৰৱানী পিন্ধিছিল। মোৰ ডিঙিত তেতিয়া মংগলসূত্ৰডাল লগাই দিওঁতে তেওঁৰ চকু দুটা সেমেকি উঠিছিল। সঞ্জয় মাকে আমাক বহু আশীৰ্বাদ দিলে। মই এতিয়া মোৰ ল'ৰা ছোৱালীকেইটাক কথাটো ক'লোঁ। সিহঁতে প্ৰথমতে থতমত খাইছিল যদিও লাহে লাহে মান্তি হৈছিল। সমাজত আমাক লৈ বিভিন্ন ধৰণৰ কথা বতৰাবিলাক হৈছিল, কিন্তু সেইবিলাকলৈ আমি কোনো ধ্যান দিয়া নাছিলোঁ। তাৰ বিপৰীতে আমি এতিয়া ইজনে সিজনৰ স্বামীৰ স্ত্ৰী হৈ পৰিছিলোঁ। ঘৰখন হাঁহিৰে সম্পূৰ্ণৰূপে ভৰি পৰিছিল। সঞ্জয়ে এতিয়াও মোক ৰক্ষা কৰে, কিন্তু এতিয়া মৰমেৰে।
আমি একেলগে ওলাই যাওঁ, একেলগে ৰান্ধো, একেলগে শুওঁ। জীৱনটো আকৌ ৰঙীন হৈ পৰিছিল আমাৰ বাবে। অনিতা আৰু সঞ্জয়ৰ এই কাহিনীটোৱে আমাক দেখুৱাইছে যে প্ৰকৃত প্ৰেম কেতিয়াও লুকাই নাথাকে। ইয়াত বয়স, মৰ্যাদা, সমাজে নিৰ্মাণ কৰা দেৱালবোৰ কেতিয়াও দেখা পোৱা নাযায়। ই কেৱল দুটা অকলশৰীয়া হৃদয়ক একত্ৰিত কৰি নতুন এটা জীৱনৰ ৰূপ দিয়ে। কিন্তু এই প্ৰেমক আঁকোৱালি লৈ বিবাহৰ সময়খিনিলৈকে সাহসৰ প্ৰয়োজন। সমাজৰ নিৰ্দেশৰ বিৰুদ্ধে যুঁজিবলৈ, আপোনজনৰ অসন্তুষ্টি সহ্য কৰিবলৈ আৰু নিজৰ হৃদয়ৰ কথা শুনিবলৈ। অৱশেষত অনিতাই এই সাহসকণ দেখুৱাইছিল। তাই কিবা এটা হেৰুৱাই পেলালে, হয়তো কিবা এটা আত্মীয়ৰ সমৰ্থন, সমাজৰ পুৰণি গ্ৰহণযোগ্যতা। কিন্তু মই বহুত বেছি লাভ কৰিলোঁ, প্ৰকৃত এজন স্বামী, নতুন এটা পৰিয়াল আৰু মোৰ জীৱনটো ঘূৰি আহিলে। প্ৰিয় দৰ্শক, অৱশেষত আমি কাহিনীটোৰ পৰা বুজিবলৈ পাৰিছোঁ যে সুখী আৰু ভালপোৱা হোৱাটো কেতিয়াও অপৰাধ নহয়। যদিহে কাহিনীটো ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।